ধোৱাৰ এটা আমেজবিলাক যে হওক মই গৰুৰ লগত গাঁও ধুলোঁ আৰু গৰুৰ লগত সাঁতোৰো যিহেতু গৰু বিহু আৰু গৰু বিচাৰি এতিয়া যাওঁ আহকচোন ক'তনো গৰু পাওঁ আৰু গৰু ধুৱাওঁ কেনেকৈ ফাইনেলি আহি পালোঁ পুখুৰীৰ পাৰ আৰু তাত গৰু ধুই আছিলে যিহেতুকে আমাৰ পুৰণি পৰম্পৰাবিলাক সদায় আমি জীয়াই ৰাখিব লাগিব সেয়ে সদায় এনেকুৱা ধৰণৰ পৰম্পৰাবিলাক ৰাখিবলৈ চেষ্টা কৰোঁ গতিকে আহক আজি গৰুকো ধুৱাওঁ আৰু নিজেও গৰুৰ লগত গা ধুওঁ আহকচোন কেনেকৈ গৰুৰ লগত গা ধুওঁ তাকে অলপ দেখুৱাই আছোঁ গৰুটো আগে ধুই লওঁ ভালকৈ মাহ হালধিৰে গৰুটো ধুৱাওঁ ডাঙৰ বাবুৱে গৰুটোক সম্পূৰ্ণ পানী ধুই দিছে সিহঁতৰে গৰু মই অলপ ধৰি দিলোঁ আৰু দেই আৰু বছৰটো যাতে ভালে কুশলে যায় আজিকালি কিছুমান আধুনিক টাইপত গৰু ধুৱায় আৰু যিহেতু গৰুৰ সংখ্যাও দিনক দিনে কমি গৈছে সেয়ে মটৰৰ পাইপেৰে দিয়ে ধুৱে বা নদীত বা পুখুৰীত ধোৱাৰ এটা আমেজবিলাক যে হওক মই গৰুৰ লগত গাঁও ধুলোঁ আৰু গৰুৰ লগত সাঁতোৰো যিহেতুকে মোক সাঁতোৰা শিকিছিল কিন্তু গৰুৱে যেতিয়া নৈত পানী হয় আৰু গৰুৰ লেজত ধৰি এনে ভৰি দুখন মাৰি এনেকৈ পাৰ হৈ গৈছিলোঁ সেয়ে গৰুৰ প্ৰতি বিশেষ এটা শ্ৰদ্ধাও আছে আৰু এতিয়া ডাঙৰ গৰুটো ধোৱা হ'ল এতিয়া সৰুটো ইয়াক ধুৱাম ইবা সাঁতুৰিব পাৰে নে নাই মোৰ সন্দেহে হৈ আছে চাওঁ ৰ'ব পাৰিছে বা মানুহতকৈ কিমান এডভান্স কৰোঁ আৰু গৰু হ'লেও ইহঁতে সাঁতুৰিব জানে আৰু ভাল লাগিল ভৰা পুখুৰী এটাত পানীত এনেকৈ গা ধুই নিজকে ভাল লাগিল আৰু গৰুটো ধুৱাই তাতকৈ আৰু বেছি ভাল লাগিল প্ৰথম অৱস্থাত টিকলাই অলপ ভয় খাইছিল পাছত ইও সম্পূৰ্ণভাৱে ভয়টো নোহোৱা হৈ গ'ল এতিয়া টিকলাকো গা ধোৱা হৈ গ'ল গতিকে ইয়াকো উঠাওঁ ময়ো ভালদৰে একবাৰ গাটো ধুই ভগৱানৰ ওচৰলৈ একবাৰ যাই সুধোঁ আৰু ইয়াত আমি লাও খাওঁ বেঙেনা খাওঁ এইও এটা পৰম্পৰা গৰু ধুৱাই লাও খাওঁ বেঙেনা খাওঁ হাঁহি আজি গৰু বিহুৰ দিনা মনত পৰে ৰঙালী বিহুত বহুত হিয়া ভৰা ওলগ জনালোঁ আজি হৈছে গৰু বিহু কিন্তু ভিডিঅ'টো অহাকালি পুৱাই পাব্লিক কৰিম 6 বজাৰ লগে লগে আৰু এই গতিকে গৰু ধোৱাৰ ভিডিঅ'টো আপোনালোকৰ হয়তো চালে আৰু ভাল লাগে এনেকৈ ধৰণে আমি অসমীয়া পৰম্পৰাসমূহ আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰি যাম আপোনালোকে প্ৰায় গৰু নোৱালে ধোৱালে গতিকে এনেধৰণে আমি সকলোৱে মিলি একেলগে অসমীয়া পৰম্পৰাসমূহ আমি সদায় জীয়াই ৰাখিব লাগিব গতিকে অহাকালি এই গোটেই ভিডিঅ'টো আপলোড কৰিম যাতে অসমীয়া নৱবৰ্ষৰ 1 তাৰিখ এই 1 তাৰিখৰ পৰা যাতে আমাৰ সকলোৰে শান্তি সম্প্ৰীতিতে আমাৰ যিবিলাক অভাৱ অভিযোগ সকলোবিলাক যাতে নাশ হয় এই কালি বহাগৰ 1 তাৰিখৰ মানে অৰ্থাৎ আজিৰ পৰা যাতে সকলোৰে দিনবিলাক সুন্দৰ হয় মধুৰময় হয় কোনো ধৰণৰ যাতে আমি সকলোৱে ইজনৰ সিজনৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান ৰাখি কাম কৰি যাব পাৰোঁ আৰু লগতে আপোনালোকলৈ এটা অনুৰোধ আমি সকলোৱে একগোট হৈ একলগ হৈ থকাটো মই বিচাৰোঁ সেয়ে আজি বহাগৰ 1 তাৰিখৰ পৰা আমি কিছুমান বেয়া কামবিলাক সদায় আমি পৰিত্যাগ কৰোঁ আৰু ভাল কামবোৰ আদৰি যাওঁ এই সৰু ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ আপোনালোকৰ লগত সদায় আছোঁ মই সদায় থাকিম গতিকে আহক আজিৰ পৰা আমি বিহু উপভোগ কৰোঁ।